দুলিয়াজানত ভয়ংকৰ পথ দুৰ্ঘটনা পথচাৰীক মহতিয়ালে তীব্ৰ গতিত অহা ডাম্পাৰে গুৰুতৰভাৱে আহত বৃদ্ধাগৰাকী দুলিয়াজানৰ নতুন কলনী গাঁৱৰ জ্ঞানেন্দ্ৰ খনিকৰ বুলি জানিব পৰা গৈছে। আৰক্ষী আহত লোকজনক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি অইল ইণ্ডিয়া চিকিৎসালয়লৈ নিয়ে যদিও আঘাত গুৰুতৰভাৱে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। জানিব পৰা মতে AS06BC 0596 নম্বৰৰ ডাম্পাৰখনে দুলিয়াজানৰ পৰা টিপলিঙৰ অভিমুখে আহি থকা অৱস্থাত ৰাধাকৃষ্ণ মন্দিৰৰ সমীপত দুৰ্ঘটনাটো সংঘটিত কৰে। ইফালে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখন জব্দ কৰাৰ লগতে চালক দুলিয়াজানৰ প্ৰাগজ্যোতিষপুৰৰ ৰাজীৱ সিঙক আটক কৰি জেৰা অব্যাহত ৰাখিছে। দুলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বিহাৰৰ মাজতে ওলাই গ'ল তো মই মানে চলিলে মই সকলোৱে ব্ৰেক মাৰিব নোৱাৰিলোঁ মানে মানুহজন মুখৰ আগতে ওলাই গ'ল। কি গাড়ী আছিলে আপোনাৰ? কিবা লোড আছিলে নে খালী গাড়ী? খালী গাড়ী। খালী গাড়ী কোন দিশে আহি আছিলে আপুনি? মই আহিছিলোঁ আপোনাৰ জয়নগৰলৈ আহি আছিলোঁ। আৰু মানুহজন কিহত আছিলে? খোজকাঢ়ি আছিলে মাজতে পাৰ হৈ গ'ল। ব্ৰেক ফেইল হৈ গ'ল আপোনাৰ? মানে মোৰ ব্ৰেক মই ব্ৰেক মাৰিছোঁ মানে ইমান এইবোৰ মানে আপোনাৰ 10 ফুটো নহয় ইমানখিনি 20 ফুটৰ অকণমান ভিতৰতে বৰষুণ মানে 5 ফুটমান দূৰতে মানুহজন যায়। তাৰপিছত আপুনি দুৰ্ঘটনা ঘটে কোৱাৰ পিছত আপুনি থানাত নিজে হাজিৰ হৈ গৈছে? মই এইটোৰ পৰা এম্বুলেঞ্চ এখন আহিছিলে এম্বুলেঞ্চলৈ মই আনি নিজে মই মেডিকেললৈ লৈ আহিলোঁ। আপুনি নিজেই লৈছে? মই নিজে লৈ আহিলোঁ। চিনি পায় নেকি মানুহ? নাপায়। কি নাম বুলি গম পাইছে মানুহ? মই এইবোৰ গমেই পোৱা নাই মানুহজন আনি মেলি কাগজ লগাই দিছিলে গোবিন্দ মানে কিবা নাম দিলে। ক'ৰ হয় মানুহজন? মানে গমেই পাওঁ।